আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট আহি প্ৰকাশ পাইছে। 2025 চনত যিসকলে চৰকাৰী ঘৰ লাভ কৰিব, সেইসকলৰ ঘৰৰ লিষ্ট পঞ্চায়তত আহি প্ৰস্তুত হৈছে। এতিয়া পঞ্চায়তৰ লিষ্টটো আপোনাৰ মোবাইল ফোনত কেনেকৈ চেক কৰিব এইটো জনাম। লগতে আপোনালোকৰ ঘৰৰ যিটো ID নাম্বাৰ হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, জব কাৰ্ড নাম্বাৰ, সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। আপোনালোকে সকলোখিনি চাব পাৰিব। মই যেনেদৰে দেখুৱাম আপোনালোকে তেনেকুৱাই কৰিব লাগিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি আপোনালোকে আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া যদি আপোনালোকে এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব সকলোখিনি জানো। আৰু লগতে আপোনালোকে আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা, যদি আপোনালোকে ভাবি আছে মই কিমান পাম, 2,70,000 টকা পাম নে 1,30,000 টকা পাম, এইটো আপোনালোকে জানিব পাৰিব। আপোনালোকে কিমান টকা লাভ কৰিব এইটোও জানিব পাৰিব। মই যেনেদৰে দেখুৱাম তেনেকুৱাই কৰিব। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে এতিয়া প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত আহিব। আহি আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত চাওক প্ৰথম যিটো ৱেবছাইট আহিব, এই প্ৰথম ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত চাওক কেনেকুৱা ডিজাইনৰ গড়, চাওক কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ডিজাইনৰ গড় দিয়ে এইটো চৰকাৰে গম পাব। এতিয়া আপোনালোকে চাওক ইয়াত যিটো আৱাৰশ্বপ বুলি অপশ্যন দিয়া আছে, আৱাৰশ্বপ অপশ্যনত ক্লিক কৰিব। আৱাৰশ্বপ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত যিটো ৰিপৰ্ট বুলি অপশ্যন দিয়া আছে, এই ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে কি কৰিব, প্ৰথম যিটো অপশ্যন এটা দিয়া আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, এইটোত 6টা অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে কি কৰিব, একেবাৰে তলত যিটো 6 নম্বৰ দিয়া আছে পঞ্চায়ত উইথ ইনকমপ্লিট হাউচ, এইটোত আপোনালোকে ক্লিক কৰিব। পঞ্চায়তত ঘৰখন আহি গৈছে, কিন্তু এতিয়ালৈকে আপোনালোকে পোৱা নাই। এইটোত ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকৰ প্ৰথমটো চিলেক্ট হৈ থাকিব, দ্বিতীয়টো চিলেক্ট হৈ থাকিব। 3 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। তাৰ পাছৰটো চিলেক্ট কৰি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছৰটো কৰি আপোনালোকৰ নিজৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি, তাৰ পাছৰটোত আপোনালোকে গাঁও পঞ্চায়তৰ নাম আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকৰ গাঁও পঞ্চায়ত কোনটো সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াৰ পৰা আপোনালোকে কেপচাৰটো দিব লাগিব। কেপচাৰ আপোনালোকে শুদ্ধকৈ কেপচাৰটো দিব। দি আপোনালোকে ইয়াত যিটো ছাবমিট বুলি অপশ্যন দিয়া আছে, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। চাওক ইয়াত আপোনালোকৰ চিৰিয়েল নম্বৰ আহিছে। আপোনালোকৰ পঞ্চায়তৰ লগত কেইটা গাঁও জড়িত আছে, এই গাঁৱৰ নাম আহি গৈছে ইয়াতে। অহাৰ পাছত ইয়াত টোটেল চেঞ্চছ কিমান হৈছে এইটো আহি গৈছে। ইয়াত কমপ্লিট হাউচ কিমান হৈছে এইটো আহি গৈছে। ইয়াত চাওক যিহেতু ধূপগুৰি পথাৰ গাঁও হয়, সেই ধূপগুৰি পথাৰৰ টোটেল চেঞ্চছ হৈছে 17টা, মানে 17টা মানুহে ঘৰ পাব। পঞ্চায়তত লিষ্ট আহি গৈছে 17টা মানুহৰ নাম। উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাই আছোঁ। তাৰপাছত এটাও হাউচো এতিয়ালৈকে কমপ্লিট হোৱা নাই। 2 নম্বৰত আছে ইনকমপ্লিট হাউচ, মানে 17টাৰ ভিতৰত 17টাই আছে, এটাও কমপ্লিট হোৱা নাই। এতিয়া যদি আপোনালোকে এইটো জানিব বিচাৰে ভিতৰত কাৰ নাম আহিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত যিটো নাম্বাৰ দিয়া থাকিব, এইকেইটা নাম্বাৰত আপোনালোকে ক্লিক কৰি দিব লাগিব। আমি যিহেতু বৰ্তমান চাওক ধূপগুৰি পথাৰৰ কিমানটা মানুহে ঘৰ পাব, সেইকাৰণে 17 নম্বৰ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰিলে চাওক আপোনাৰ বেনিফিচিয়াৰী নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফাদাৰ্ছ নেম, স্কিম নেম, ভিলেজ, পঞ্চায়ত নেম, মোবাইল নাম্বাৰ আৰু কিমান টকা লাভ কৰিব এইটো আহি গৈছে। চাওক ইয়াত আছে কিমান টকা লাভ কৰিব, ইয়াত 1,30,000 টকা লাভ কৰিব। এইটো ঘৰত আপোনালোকৰ ঘৰত কিমান টকা লাভ কৰিব নিশ্চয় কমেণ্ট কৰি মোক জনাই দিব। মই আপোনালোকক হেল্প কৰি আছোঁ, আপোনালোকে মোক অলপ জনাই দিব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে মোক কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' মই এই চেনেলত ৰেগুলাৰ দি থাকিম। আজিৰ ভিডিঅ' এইখিনি। আছামিজ ট্ৰেণ্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ।